হাই বেয়াত মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব বুলি। আজি মানে কি আৰু কাতি বিহু সেইবুলি আৰু কলগছ পুতি ফাটি তাটি লগাই দিছোঁ, কিন্তু অনবাৰ আৰু এই লাইট টাইট লগাই দিম। এইবাৰ নিদিলেও আৰু কি হিচাপত লগোৱাম মনেই ভাল নহয় আৰু ভাইহঁত, সেইকাৰণে লাইট চাইট লগোৱা নাই দিয়া, নিয়মটো কৰিছোঁ। এতিয়া মানে কি আৰু ৰাইজৰ তাত গ'লে যাই আছোঁ, নগ'লেও নহয় আৰু সেইকাৰণে দে আৰু ভাইহঁত। এইমাত্ৰ আৰু মানে কি আৰু ঘৰৰ পৰা আহি মন্দিৰৰ গেট পালোঁ। এইবাৰ সিহঁত এই গেটতে সোমাই দিম আৰু ব'লক। ৰাইজৰ তাত মানে কি আৰু নাম গোৱা হৈ গ'ল। এই জাষ্ট আমি যাই পাওঁতে প্ৰসাদ ভগাই আছিল, প্ৰসাদকেইটা ল'লোঁ আৰু অলপ এতিয়া ৰাইজৰ মানুহ ওলাই আছে নাম গোৱা যাম। আমি এতিয়া আজি কাতি বিহু অসমৰ জাতীয় উৎসৱ, গতিকে আজি কাতি বিহুৰ আমি গোঁসাইঘৰত আমি ৰাইজে নাম প্ৰথমতে আৰম্ভ কৰি আমি প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে নাম গাম, প্ৰসাদ খাম, আনন্দ কৰিম। থেংক ইউ। অনুপ ভাইটিৰ অনুপ কলিতা ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়া আমাৰ ভাইটিয়ে মানে অনুপ কলিতা ভাইটিয়ে আৰু ভাল ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ সক্ষম হ'ব, প্ৰেৰণা পাব। আশীৰ্বাদ কৰিব। অনুপ কলিতাক ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, লগতে কমেণ্টো কৰিব।